হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল মই চফিকুল আৰু আপোনালোকে চাই আছে ক্ৰেজি আছে ব্লগাৰ 02 ইউটিউব চেনেলৰ এটি অন্যতম ব্লগ তো গাইজ ৰাতিপুৱাতে ওলাই আহিলোঁ মই দিলদাৰ দা আৰু লগতে দাদা এজন আহিলে বালিপাৰাৰ পৰা তিনিজন আমি আহিলোঁ বৰ্তমান আছোঁ বৰগাঁত চাৰিআলি তো এইফালে বৰগাঁত চাৰিআলি আহি পালোঁ আমি এতিয়া ইয়াৰ পৰা আমি যাম মহৰ যুঁজ চাবলৈ গাইজ আমি আহিলোঁ চামগুৰি হৈ তো এইফালে আমি চামগুৰিৰ পৰা আহিলোঁ আৰু এইফালে যায় গুৱাহাটী আৰু এইফালে যদি আপোনালোকে যায় এইফালে হ'ল লংকা যোৱা ৰাস্তা লংকা হৈ যায় তো আমি ইয়াৰ পৰা গৈ ননৈত নামিম এতিয়া আমি আছোঁ বৰগাঁতৰ পৰা যাব লাগিব ননৈত আমি নামি পিছত যাম তুলসীমুখ য'ত মানে মহৰ যুঁজ হৈ আছে আপোনালোকে চাওক ভিডিঅ'তে হ'লে মই বাপধন এক্সট্ৰা ব্লগ তোমাৰ ব্লগটোৰ নাম কি আছিলে ক্ৰেজি আছে ব্লগাৰ 02 তো গাইজ মানে আমি আহিছিলোঁ যে আপোনালোকে চালে কিন্তু আমি ননৈৰ পৰা নামি এতিয়া আমি খোজকাঢ়ি আহি আছোঁ আপোনালোকে কেইদিনমান আগতে গম পাইছিলে ননৈত বাঘ ওলাইছে কিন্তু আমি যোনটো ৰাস্তাতে গৈ আছোঁ এইটো ৰাস্তাতে বাঘখন ওলাইছিলে এতিয়া আমাৰ বাঘ ওলাইছিলে এইফালৰ পৰা বাঘ আহি যাব পাৰে আজি ইয়াৰ ব্লগটো মই বনাই দিছোঁ অকণমান আপোনালোকে মৰম দিব চেনেল দিব মই বাপধন এক্সট্ৰা ব্লগ আৰু মোৰ চেনেলটো আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব বাপধন এক্সট্ৰা ব্লগ আৰু ইয়াৰ মৰম দিবা ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এইফালেও বাঘ ওলাইছিলে আজি বাঘ থকা গাঁওখনতে আমি আছোঁ আহি ননৈত নামি ননৈৰ পৰা নামি খোজকাঢ়ি গৈ আছোঁ আমি এইখন গাঁৱৰ ভিতৰতে যিখন গাঁৱত মানে বাঘ ওলাইছিলে সেইখন ননৈৰ পৰা মিনিমাম 10 কিলোমিটাৰ ভিতৰ ফালে সোমাব লাগে খোজকাঢ়ি আহিলোঁ 3 পৰা 3.5 কিলোমিটাৰ মান পিছত আৰু ভাগৰ লাগি গ'ল এতিয়া আমি ওচৰত টেম্পোত গৈ আমি নামিম ফাইনেলি আহি পাই গ'লোঁ তুলসীমুখ ম'হ যুঁজ চাবলৈ ম'হ যুঁজ প্ৰতিযোগিতা গেটত লিখাই আছে এতিয়া বলক আমি সকলোৱে ভিতৰ ফালে সোমাই যাওঁ আৰু ম'হ যুঁজ চাবলৈ গেটৰ পৰা সোমাই আহিলোঁ বাৰু এইখন এটা মাথাউৰি ডাঙৰ মাথাউৰিৰ ওপৰে গৈ আছোঁ আমি অলপ আগতে আছে এখন ঠাই য'ত ম'হ যুঁজ হ'ব এইটোৱে হৈছে সেই ফিল্ডখন য'ত ম'হ যুঁজ হ'ব তেনেহ'লে বলক আমি দুইহাৰ কথা কমেডি মানুহৰ পৰা জানিব চেষ্টা কৰিম তেনেহ'লে বলক হ'ল তুলসীমুখ 407 বাছ ষ্টেণ্ড বৰমাৰী ফিল্ডত আমি প্ৰায় 76ৰ পৰাই এই ফিল্ডখন আমাৰ অনুষ্ঠিত হৈ আছে সেইমতে আজি আকৌ আমি খেলখন দেখুৱাবলৈ বিচাৰিছোঁ মাঘৰ 5 তাৰিখ আৰু ইংৰাজী জানুৱাৰী 20 তাৰিখ বিশেষ কিবা কাৰণত আমি যোৱা বছৰ বানপানী উদ্যোগ হোৱাৰ কাৰণে আমি সেই খেলখন যোৱা বছৰ পাতিব নোৱাৰিলোঁ এই বছৰ আমি আকৌ লৈছোঁ নতুনকৈ ইয়াত এখন ধুনীয়া খেল প্ৰদৰ্শন কৰিম বুলি ইমানেই আপোনালোক অহাৰ কাৰণে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল গতিকে আপোনালোকক আমি নিমন্ত্ৰণ কৰিছোঁ গতিকে আপোনালোকে অতিথি হিচাপে আমাৰ ইয়ালৈ আহিছে ইয়াত আপোনালোকে যিখিনি কৰিব লাগে আমি কমিটিয়ে সদায় সকলো সহায় সহযোগত আপোনালোকে কৰিব গতিকে আপোনালোকে ইয়াৰ পৰা এজন আমাৰ সম্পাদক আমাৰ সম্পাদক এখেতৰ লগত যোগাযোগ কৰি আপোনালোকে যিটো কৰিলে ইয়াত চলিব পাৰে আমি কমিটি সিদ্ধান্ত দিম সম্পাদকৰ লগত আপোনালোকে আলোচনা কৰি পেলাই গোটেইখিনি কৰিব ধন্যবাদ আপোনালোকে কিছু কথা জানিব পাৰিছে আৰু এটা কথা হ'ল প্ৰথম পুৰস্কাৰ 8,001 টকা আৰু দ্বিতীয় পুৰস্কাৰ 6,001 টকা মই আহি পালে ফিল্ডত তো আপোনালোকক বাৰু মহখিনি দেখাম আমি তো ইয়াৰ মোৰ পিছফালে চাব পাৰিছে মহ এখন আৰু এইফালে আৰু এখন আছে খেলাপথাৰৰ ভিতৰত বাহিৰা দৰ্শকৰ কোনো কাম নাই আপোনালোক খেলাপথাৰৰ ভিতৰৰ পৰা ওলাই যাওক চাওক কি ডাঙৰ মহ দেখিলে ভয় লাগে মানে ইমান ডাঙৰ মহ চাকে যুঁজ কৰাবলৈ আনিছে দাদাসকলক আপোনাৰে হয় মহ নামাই হয় ইয়াত যুঁজ কৰিবলৈ আনিছে আপোনালোকে এইটো কিমান বছৰ হ'ল এইটো মানে নতুনকৈ কিনা হৈছে আজি 3 মাহ হৈছে নতুনকৈ কিনিছে চাওক কি ডাঙৰ মহ আপোনালোকেতো গম পাইছে চাগে কেনেকুৱা হ'ব যুঁজ কৰা আপোনালোকে ব্লগটো শেষলৈকে চাওক তেনেহ'লে গম পাব এতিয়া আছে সম্বৰ্ধনা অনুষ্ঠান সম্বৰ্ধনা কৰাৰ পিছতহে উদ্বোধন কৰিব পিছতহে খেলখন আৰম্ভ হ'ব এখন চেলেঙেৰে সভাপতি মহোদয়ক আদৰণি জনাব আমাৰ সন্মানীয় উপদেষ্টা মাননীয় শ্ৰীযুত বীৰেন চন্দ্ৰ বৰাদেৱে ইয়াৰ পাছতে এখন চেলেঙেৰে আদৰণি জনাব পদ্মনাম দাসদেৱে আপোনালোকে জানে খেল এখন চলাবলৈ হ'লে প্ৰথমতে উদ্বোধনী কৰিব লাগিব আৰু এনেকৈ সভাপতিয়ে খেলখন উদ্বোধন কৰি আছে ইয়াৰ পাছতে পদ্মাকান্ত বৰাকো দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ
আপোনালোকে কমেডিৰ মানুহৰ পৰা দুয়াৰ কথা শুনিব পাইছিলে আৰু কমেডিৰ মানুহে আমাক এটা বেজ দিছে আউট মানুহ এলাউ কৰা নাই কিন্তু আমি 3জন যে আহিছিলোঁ আমি 3জনেহে ভিডিঅ' কৰিব পাৰিছোঁ আৰু বেলেগ মানুহ ইয়াত এলাউই কৰা নাই ভিডিঅ' কৰিবলৈ বা ভিতৰত সোমাবলৈ কমেডি মানুহে আমাক বহুতো ছাপোৰ্ট কৰিছে তেখেতসকলে বহুতো সন্মান কৰিছে আমাক সেইকাৰণে তেখেতসকলক ধন্যবাদ জনাইছোঁ গাইজ মানে ভিডিঅ'টো বেছি ডাঙৰ হৈ যাব বুজিছে সেইকাৰণে মানে ভিডিঅ'টো বেছি ডাঙৰ হৈ যোৱাৰ কাৰণে পাৰ্ট দুটাকৈ বনাইছোঁ এইটো প্ৰথম পাৰ্ট দ্বিতীয় পাৰ্ট অতি সোনকালে আহিব মোৰ চেনেলত আপোনালোকে চাব পাৰিব তো আজিৰ ভিডিঅ' এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব তো আজিৰ কাৰণে বাই সকলোৱে অলপ ছাপোৰ্ট কৰি যাব মোক